কিছুমান লৰাই কি হৈছে বিয়াৰ পাছত মানে বিয়া পতাৰ পাছত নিজৰ মাক দেউতাক যিজনে তেওঁলোকক জন্ম দিয়ে এই পৃথিৱীলৈ নমাই আনে আৰু যি কাৰণে তেওঁলোকে আজি এই পৃথিৱীখন দেখা পাইছে ঠিক তেনেকুৱা মাক দেউতাকক আচলতে পাহৰি যায় বহুতে নিজৰ বিয়া পতাৰ পাছত অৰ্ধাংগিনী কথাখিনি শুনে আৰু তাৰপিছত মাক দেউতাকৰ মানে ভালে পিঠি দি মাক দেউতাকে বহুত কষ্ট পাবলগীয়া হয় আৰু কিছুমানে এনেকুৱা হয় লাষ্টত মানে ঘৰৰ মানে নিজৰ মানুহজনীৰ কথা শুনি বৃদ্ধাশ্ৰমলৈকে ঠেলি দিয়ে সন্তানে কি কৰা উচিত আচলতে মাক দেউতাকক তেনেকুৱা কৰিব লাগে নেকি এতিয়া সন্তানটো কেনেকুৱা পৰিৱেশত ডাঙৰ হৈছে সন্তানটো মাকে লালন পালন কৰাৰ সময়ত কেনেকুৱা পৰিৱেশত লালন পালন কৰিছে বা কি শিকাইছে সেইটো আচলতে মেটাৰ কৰে দেই তেতিয়া মানে যদি ভাল পৰিৱেশত এজন সন্তান বা এজনী ল'ৰা বা এজনী ছোৱালীক যদি ডাঙৰ দীঘল কৰিব তেনেকুৱা সন্তানে কেতিয়াও এইবিলাক কাম নকৰে মেইনলি ঘৰুৱা পৰিৱেশটো ভাল হ'ব লাগিব আৰু এইবিলাক কৰিব নালাগে আচলতে আৰু যিগৰাকী মায়ে আমাক 9 মাহ মানে গৰ্ভত ৰাখি জন্ম দিয়ে আমাক পৃথিৱীখন পোহৰ দেখায় তেনেকুৱা মা দেউতাক এইবিলাক কৰাটো একেবাৰে এটা মানে যুক্তিসংগত কথা নহয় এইবিলাক মানে ক'ব গ'লে এইবিলাক কৰিব নালাগে আৰু যোনে কৰিছে এইবিলাক কিয় কৰিছে আৰু তেওঁ নিজৰ ব্যক্তিগত কথা বহুতে কৰা দেখা পাব বাৰু এনেকুৱা নিজৰ চকুতো পৰিছে বা বৃদ্ধাশ্ৰমত গ'লে যেতিয়া আমি কাহিনীবিলাক শুধু বহুত বেয়া লাগে কোনোবাই কয় যে মোৰ ল'ৰা ইঞ্জিনিয়াৰ আছিল কোনোবাই কয় মোৰ বোৱাৰীয়ে মোৰ ল'ৰাক মানে উলিয়াই দিবলৈ কয় মানে ল'ৰা বাধ্য হৈ গৈছে মানে আচলতে বৃদ্ধাশ্ৰমত গ'লে গম পায় এইবিলাক কাহিনী আমি জানি পাই থাকো আমি সেইটো কাৰণে সুধিছো তোমাক